আমি যোৱাকালি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দেখা পালোঁ যে অসমৰ কেবিনেটত এটা সিদ্ধান্ত লৈছে ৰূপসী বিমানবন্দৰৰ নামটো পৰিৱৰ্তন কৰি কালীচৰণ ব্ৰহ্ম বিমানবন্দৰৰ নামে নামাঙ্কিত কৰিব। ইয়াত আমি কোচ ৰাজবংশী সংগ্ৰাম সমিতি আৰু কোচ ৰাজবংশী বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ। এইটো কেতিয়াও মানি লোৱা নহ'ব। যিটো ঐতিহাসিক ৰূপসী বিমানবন্দৰ, সেই ঐতিহাসিক ৰূপসী বিমানবন্দৰটো সেইটো আপোনালোকে চাওক। আমি যদি ইতিহাস আমি অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো ৰূপসী বিমানবন্দৰ হিচাপে আছিল। আৰু ৰূপসী বিমানবন্দৰ ৰূপসী এটা জমিদাৰ কোচ ৰজা নৰনাৰায়ণ যে ৰঘুদেৱৰ ল'ৰা বলিনাৰায়ণ ইত্যাদি ইত্যাদি কৰি আমি যদি ক্ৰমে চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে ৰূপসী এখন জমিদাৰৰ শাসনাধীষ্ঠ আছিল। আৰু ৰূপসী বিমানবন্দৰত যিখিনি মাটি দান কৰিছিল সেইটো কোচ ৰাজাঘৰীয়া মানুহে দান কৰিছিল। গতিকে সেই কমতাপুৰৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সেই যিবিলাক কীৰ্তিচিহ্ন, যিবিলাক ঐতিহাসিক বস্তু আছে, সেইবিলাক বস্তু যে অসম চৰকাৰে যদি মষিমূৰ কৰে তেতিয়াহ'লে আমি কোচ ৰাজবংশী সংগ্ৰাম সমিতি আৰু কোচ ৰাজবংশী বিভিন্ন দল সংগঠনে আমি একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন ঘোষণা কৰিম। আৰু ইয়াত লগতে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। তাৰ কাৰণে কিন্তু চৰকাৰে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব। আৰু আমি পুনৰবাৰ আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, চৰকাৰে যিটো ডিচিশ্যন লৈছে সেইটো ডিচিশ্যন পৰিৱৰ্তন কৰিব লাগিব। ৰূপসী বিমানবন্দৰৰ নামটো ৰূপসী বিমানবন্দৰ বাহাল থাকিব লাগিব। মোৰ নাম শ্ৰী শ্যাম কুমাৰ ৰায় ওৰফে শ্যাম কোচ। মই একচুৱেলি ধুবুৰী পশ্চিম জিলা কমিটিৰ আকাৰাছুৰ সভাপতি। আমাৰ ঐতিহাসিক যি আমাৰ ৰূপসী বিমানবন্দৰ আছে, আজিৰ দিনত দেখা গৈছে যে আমাৰ অসম চৰকাৰে কেবিনেট সিদ্ধান্তত যি এটা নাম লৈছে যে ৰূপসী বিমানবন্দৰৰ নামখন পৰিৱৰ্তন কৰি উঠাই দি কিনি কালীচৰণ ব্ৰহ্ম নামত কিবা ৰূপসী এয়াৰপৰ্টটো নামাকৰণ কৰিব খুজিছে। এই ক্ষেত্ৰত আমি ধুবুৰী পশ্চিম জিলা কমিটিৰ আকাৰাছুৰ তৰফৰ পৰা চৰকাৰক আবেদন জনাব খুজিছোঁ বা আমি আহ্বান জনাইছোঁ যে অতি সোনকালে এই নামটো পৰিৱৰ্তন কৰিব লাগে, আমাৰ ৰূপসী নামতে বাহাল থাকিব লাগে। কাৰণ ৰূপসী নামটো ঐতিহাসিক নাম। যেতিয়া আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যি আমাৰ ব্ৰিটিছ চৰকাৰে আহি পেলাই আমাৰ যদি কোচ ৰাজ বংশাৱলীৰ যিটো আমাৰ জমিদাৰ আছিল জগদীন্দ্ৰ নাৰায়ণ চৌধুৰীদেৱ, তেখেতৰ পৰা কৈছিল যে আমাৰ এই মাটিখিনি এয়াৰপৰ্ট বনাব লাগে, আপুনি মাটি দিয়ক। এই আমাৰ কোচ ৰাজবংশাৱলীৰ যি আমাৰ জমিদাৰ আছিল, এই জমিদাৰে আমাৰ এই মাটিখিনি দান কৰিছে আমাৰ এই ৰূপসী এয়াৰপৰ্টখন বনোৱাৰ কাৰণে। কিন্তু তাৰপিছত কি হ'ল, ঐতিহাসিক নামটো আছেই আৰু এই জমিদাৰৰ যি আমাৰ ঘৈণীয়েক আছিল ৰূপহী নাম আছিল, এই ৰূপহী নামৰ পৰা ৰূপসী নামটো আহিছে আৰু এইটো হ'ল ঐতিহাসিক নাম। আৰু এই আজিৰ ক্ষেত্ৰত যি আমাৰ দেখা পাই গৈছোঁ যে কালীচৰণ ব্ৰহ্মৰ নামত যি এয়াৰপৰ্টটো হ'ব গৈ আছে, এই ক্ষেত্ৰত আমি স্থানীয় যি থলুৱা মানুহ আছে, স্থানীয় দল সংগঠন তথা আমি আকাৰাছুৱে এইটো প্ৰতিবাদ জনাইছোঁ। কাৰণ ঐতিহাসিক কোচ ৰাজবংশাৱলীৰ যিটো আমাৰ নাম আছে, এই নামটো কেতিয়াও পৰিৱৰ্তন হ'ব নালাগে। আমি অসম চৰকাৰক আবেদন জনাইছোঁ যে এই ক্ষেত্ৰত যাতে হঠকাৰী সিদ্ধান্ত নলয়। কাৰণ আমি কোনো জনগোষ্ঠীৰ মনত আঘাত সানিব পৰা নাই, আমি আঘাত দিব খোজা নাই। আমাৰ যি কোচ ৰাজবংশীসকলৰ আমি যি কোচ মানুহ, আমাৰ যি কোচ ৰাজবংশীসকলৰ যিটো নাম আছে, এই নামটো বাহাল থাকিব লাগে। কাৰণ ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।